কেতিয়াও নাপাহৰিব হনুমান চালিচা পাঠ কৰাৰ আগতে এইখন পাঠ কৰিবলৈ আপুনি যি বিচাৰে তাকে পাব। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ কাৰণে সকলো সম্ভৱ, একো অসম্ভৱ নাই। সকলো তেওঁৰ কাৰণে সাধ্য, অসাধ্য একো নাই। প্ৰভু হনুমানক ভক্তৰ দাস বুলি কয়, কাৰণ ভক্তৰ বিপদত ৰক্ষা কৰিবলৈ তেওঁ সদায় প্ৰস্তুত হৈ থাকে। বহুতো ভক্ত, পণ্ডিত আৰু মহান মহান জ্ঞানী লোকে হনুমান চালিচা পাঠ কৰাৰ আগতে তুলসী দাসদেৱে লিখা ৰামচৰিত মানসত থকা 4টা মংগলকাৰী চৌপাই প্ৰত্যেক দিন পাঠ কৰে, যি পাঠ কৰিলে মনে বিচৰা মতে ফল লাভ কৰিব পাৰে। যি পাঠ কৰিলে মানুহৰ জীৱনলৈ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ধনৰ কেতিয়াও অভাৱ নহয়। সেইকাৰণে বিশেষকৈ সন্ন্যাসীসকলে এই চৌপাইসমূহ সদায় পাঠ কৰে, যাতে তেওঁলোকৰ অন্ন আৰু বস্ত্ৰৰ অভাৱ নহয়। বন্ধু বান্ধৱীসকল, হনুমান চালিচা পাঠ কৰাৰ আগতে শ্ৰদ্ধাযুক্ত আৰু ভক্তি ভাৱ লৈ এই ৰামচৰিত মানসত থকা অযোধ্যা কাণ্ডৰ প্ৰথম ভাগতে থকা 4টা বিশেষ মংগলকাৰী চৌপাই পাঠ কৰিবলৈ নাপাহৰিব। যি পাঠ কৰিলে আপোনালোকৰ সকলো প্ৰকাৰৰ মংগল হৈ জীৱনৰ পৰা দৰিদ্ৰতা, অভাৱ, অভিযোগসমূহ লাহে লাহে দূৰ হৈ যাব আৰু আপুনি মনে বিচৰা মতে ফল লাভ কৰিব পাৰিব। তেন্তে আহক এই চৌপাইসমূহ পাঠ কৰোঁ। আপোনালোকে ভিডিঅ'টি পজ কৰি এই 4টা চৌপাই লিখি ল'ব। বন্ধু বান্ধৱীসকল, তুলসী দাসদেৱে প্ৰভু ৰামৰ শ্ৰীচৰণত সন্মান জনাই প্ৰথমে এই দোহাটিৰে আৰম্ভ কৰিছে। দোহা: শ্ৰী গুৰু চৰণ সৰোজ ৰজ, নিজ মনু মুকুৰু সুধাৰি, বৰণত ৰঘুবৰ বিমল যশু, যো দায়ুক ফল সাৰি। শ্ৰী গুৰুৰ চৰণ কমলৰ ধূলাৰে নিজৰ মনৰূপী দাপোন পৰিষ্কাৰ কৰি মই শ্ৰী ৰঘুনাথৰ সেই বিমল যশ বৰ্ণনা কৰিবলৈ ওলাইছোঁ, যি 4 ফল ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ প্ৰদানকাৰী। আহক এইবাৰ ৰামচৰিত মানসত থকা অযোধ্যাকাণ্ডৰ সেই মংগলকাৰী চৌপাইসমূহ পাঠ কৰোঁ। জপতে ৰামু ব্যাহি ঘৰ আয়ে, নীত নৱ মংগল মুদ বধায়ে, ভুৱন 410 ভূদৰ ভাৰি, শ্ৰুকিত মেঘ বৰষি সুখবাৰী। নিত্য নতুন মংগল উৎসৱ হ'বলৈ ধৰিলে আৰু আনন্দৰ গীত গান চলি আছে। 14 ভুৱন ৰূপ বিৰাট পৰ্বত যেন পুণ্যৰূপী মেঘে সুখৰূপী বৰষুণ দিছে। শ্ৰী ৰামচন্দ্ৰ যেতিয়াৰ পৰা বিবাহ কৰাই ঘৰলৈ আহিল, তেতিয়াৰ পৰা অযোধ্যাৰ সুখ সমৃদ্ধি বৃদ্ধি হ'বলৈ ধৰিলে। ঋদ্ধি সিদ্ধি সম্পত্তি নদী সুহাই, উমগি অবধ অম্বুধি কহু আই, মণিগণ পুৰ নৰনাৰী সুজাতি, সুচি আমূল সুন্দৰ সব ভাতি। ঋষি সিদ্ধি আৰু সম্পদৰূপী শোভনীয় নদী উপচি পৰি অযোধ্যাৰ ৰূপ সাগৰত আহি পৰিলহি। নগৰত বাস কৰা স্ত্ৰী পুৰুষসকল হ'ল উত্তম শ্ৰেণীৰ মণিমুক্তাসমূহ, যি সৰ্বতোপ্ৰকাৰে পবিত্ৰ, অমূল্য আৰু সুন্দৰ। কহি ন যাই কচু নগৰ বিভূতি, জনু এতনীয় বিৰিঞ্চি কৰতীতি, সব বিধি সবপুৰ লোগ সুখাৰী, ৰামচন্দ্ৰ মুখ চন্দু নিহাৰী। নগৰৰ ঐশ্বৰ্যৰ কোনো বৰ্ণনা কৰিব নোৱাৰি। এনে বোধ হৈছে যেন এয়া ব্ৰহ্মাৰ কীৰ্তিৰ শেষ সীমা। সকলো নগৰবাসী শ্ৰী ৰামচন্দ্ৰৰ মুখচন্দ্ৰ চাই সকলো প্ৰকাৰে সুখী। মুদিত মাতু সব সখী সহেলি, ফলিত বিলোকি মনোৰথ বেলি, ৰাম ৰূপ গুণ শিলু স্বভাৱ, প্ৰমোদিত হুই দেখি শুনি ৰাও। মাকেইগৰাকী আৰু সখীহঁতে নিজৰ মনোবাঞ্ছা পূৰ্ণ হোৱা দেখি আনন্দিত। শ্ৰী ৰামচন্দ্ৰৰ ৰূপ, গুণ, শীল আৰু স্বভাৱ দেখি শুনি ৰজা দশৰথ অত্যন্ত আনন্দিত হয়।
বন্ধু বান্ধৱীসকল, এই 4টা মংগলকাৰী চৌপাই আপোনালোকে লিখি ল'ব। ইয়াৰ অসমীয়া সৰল ভাঙনিসমূহো লিখি ল'ব আৰু হনুমান চালিচা পাঠ কৰাৰ আগতে প্ৰতিদিনে এই চৌপাইসমূহ পাঠ কৰি হনুমান চালিচা পাঠ কৰিব। চাব আপোনালোকে বিচৰা মতে সকলো ধৰণৰ আশাসমূহ পূৰণ হ'বলৈ ধৰিব। জীৱনলৈ অনেক প্ৰকাৰৰ সুখ শান্তিবোৰ আহিবলৈ ধৰিব। ভিডিঅ'টি যদি ভাল লাগিছে আপোনালোকে এই ভিডিঅ'টি গুৰুত্বপূৰ্ণ ভিডিঅ', গতিকে আপোনজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।